ক'ৰবাত এড্ৰেছ আছে নেকি? অখিল গগৈৰ ঘৰ ক'ত শিৱসাগৰ মানুহে জানে নেকি? নাজানে। আমি তাতে পুনৰ শিৱসাগৰবাসী ৰাইজে ভুল নকৰোঁ, অনুভূতিত যাতে ভোট নিদিওঁ। আমাক লাগে উন্নয়ন, আমাক লাগে আমাৰ দৰিদ্ৰতা নাইকিয়া হ'ব লাগে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ আপোনালোকৰ মাজলৈ আহিছে। বিভিন্নজনে বিভিন্ন কথা কৈছে, তাৰ মাজতে আমি চিন্তা চৰ্চা কৰিব লাগিব। দেশৰ জনসাধাৰণে যোনে আমাৰ কাৰণে চিন্তা নকৰে সেইসকলক ইতিমধ্যে ৰাইজে ভাবিছে, আৰু যিসকলে দেশৰ কাৰণে চিন্তা কৰিছে সেইসকলক দায়িত্ব অৰ্পণ কৰিছে। মই আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰায় 12খন সভাত অংশগ্ৰহণ কৰিছোঁ আৰু সকলো জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এটাই কথা যে মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিমানবিলাক উন্নয়নমূলক কাম কাজ কৰি আছে সেইবিলাক আগবঢ়াই নিব লাগে। আমাৰ সমষ্টিবিলাকৰ উন্নয়নটো অব্যাহত থাকিব লাগে, ৰাইজৰ সেইখিনিয়ে কথা। আৰু সকলো শ্ৰেণীৰ ৰাইজে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব, কাৰণ বিজেপিৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে। আৰু মোৰ দৃঢ় বিশ্বাস যে 19 তাৰিখৰ যি নিৰ্বাচন হ'ব সকলোৱে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াৰ পৰা জিকাই পঠাব। উন্নয়ন, আমি উন্নয়নৰ কথা কৈ ৰাইজৰ ওচৰলৈ গৈছোঁ। 2016 চনৰ আগৰ অসম, 2016 চনৰ পিছৰ অসম। 2016 চনৰ আগৰ আমাৰ সমষ্টি আৰু 2016 চনৰ পিছৰ সমষ্টিবিলাক আকাশ পাতাল পাৰ্থক্য আছে। চাৰিওফালে আজি ৰাস্তা হৈ আছে, আপোনালোকে দেখিছে যে চাহ বাগানেই কওক, গাঁৱেই কওক, চহৰেই কওক, ক'তো বাদ পৰি যোৱা নাই। আমি ৰাস্তা নিৰ্মাণৰ কাৰণে কৃপণালী কৰা নাই, আজি স্কুল নিৰ্মাণৰ কাৰণে কৃপণালী কৰা নাই, বাগানবিলাকৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি আদৰ্শ বিদ্যালয় বনাই দিছোঁ। সেই আদৰ্শ বিদ্যালয়বিলাক এতিয়া আমি হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীতকৰণ কৰিম। চাহ বাগিচা এৰিয়াত আমি এম্বুলেঞ্চ দিছোঁ, চাহ বাগিচা হস্পিটেলত চৰকাৰৰ ফালৰ পৰা আমি দৰৱ দিয়াৰ ব্যৱস্থা কৰিছোঁ। শিৱসাগৰত চিকিৎসা মহাবিদ্যালয় আমি বনাই আছোঁ। শিৱসাগৰ ৰংঘৰ সৌন্দৰ্য বৰ্ধনৰ কাম চলি আছে। যোৰহাটত আমি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনালোঁ, তাত লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যৰ বিষয়ে জানিব পৰাকৈ গৱেষণা কৰিব পৰাকৈ প্ৰকল্পৰ কাম চলি আছে। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে। চৰাইদেউত আমি মেডিকেল কলেজ বনালোঁ, 26 চনত ক্লাছ আৰম্ভ কৰিম। এই যে ডেভেলপমেণ্টৰ কামবিলাক চলি আছে, ৰাইজে সেইবিলাকে বিচাৰে। ৰাইজে কি বিচাৰিব? ঘৰৰ আগৰ ৰাস্তাটো ভাল হ'ব লাগে, ৰাইজে বিচাৰিব গাঁওখনত বিশুদ্ধ খোৱা পানী এটোপা পাব লাগে, ৰাইজে বিচাৰিব যে গাঁওখনত বিজুলী বাতি পোহৰ থাকিব লাগে, ৰাইজে এইবিলাকে বিচাৰিব। ওচৰৰ স্কুলখন ভাল হ'ব লাগে, ল'ৰাই যাতে পঢ়িব পাৰে, পৰিৱেশটো ভাল হ'ব লাগে। তেনেধৰণৰ কামবিলাক আজি কোনে কৰি আছে? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কৰি আছে। কেনেকৈ কৰি আছে? ডাবল ইঞ্জিন চৰকাৰ থকাৰ কাৰণে আমাৰ সম্ভৱ হৈছে। সেইকাৰণে মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকাশৰ যাত্ৰা, উন্নয়নমূলক কাম কাজবিলাক অব্যাহত ৰখাৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যোৰহাট লোকসভা সমষ্টিত মোক ইয়াৰ পৰা জিকাই পঠাব বিপুল ভোটত। ৰাইজৰ প্ৰতি সেই বিশ্বাস মোৰ আছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি।
যোগাযোগ নম্বৰ 7577999909।